নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHS। তো আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে যে মই আজি কি টপিকত ক'বলৈ গৈ আছোঁ। হয়, এটা খুব গুৰুত্বপূৰ্ণ বিষয়। ইতিমধ্যে মই অলপ আগতে খবৰ পাইছোঁ যে ভাইমন্দা বুলি যিখন নতুন অসমীয়া চিনেমা যোৱাকালি শুভমুক্তি লাভ কৰিছিল চিনেমাগৃহত, সেইখন অলৰেডি অনলাইনত ছ'চিয়েল মিডিয়াত বহুতে আপলোড কৰিছে। কিছুমান ইউটিউবাৰ্ছ কিছুমান কোনে আপলোড কৰিছে, মই সেইখিনি কথা কোনো ধৰণৰ গম নাপাওঁ। কিন্তু ইউটিউবত আপলোড কৰাটো এটা অপৰাধ বুলি ক'ব পৰা যায়। কিয়নো কাৰণ চাওক, অসমীয়া চিনেমা এখন যেতিয়া ৰিলিজ হয় ন, সেইখন আমাৰ অসমীয়া আমাৰ অসমত অকল চলে ভালকৈ। বাহিৰত মুম্বাইত, নয়ডা এইবিলাক জেগাত, চেন্নাই, কলকাতা এইবিলাক জেগাত চলে, কিন্তু এইবিলাক জেগাত কেইদিনমান চলে, বেছি দিন নচলে, কাৰণ সেইবিলাক জেগাত বাহিৰৰ ফিল্মবিলাক থাকে। তো সেই হিচাপত কম দিন চলে। কিন্তু মেইনলি আমাৰ অসমত যিমানকেইখন চিনেমা হল আছে, সেইকেইখনতে মোটামুটি বহুত কষ্ট কৰি শ্ব' টাইম এটা পায়। মই যোৱাকালি এইটো বিষয়ৰ ওপৰত কৈছিলোঁ। আগৰ মোৰ যিটো ভিডিঅ' আছিল ভাইমণ্ডাৰ মুভিৰ ৰিভিউৰ ওপৰত, যে শ্ব' টাইমৰ ক্ষেত্ৰত কেনেকুৱা কষ্ট হয় এটা শ্ব' টাইম পোৱাৰ পৰা, ডিষ্ট্ৰিবিউটৰৰ লগত কেনেকৈ এটা কণ্টেক্ট কৰিব লাগে। তো বহুত কষ্ট কৰি, বহুত কণ্টেক্ট কৰি এটা শ্ব' টাইম পায়। তো সেইখিনি সময়ত আপোনালোকে যদি, কিছুমান মানুহে যদি অনলাইনত যদি মুভিখন লিক কৰি দিয়ে, আপলোড কৰি দিয়ে, হয় আপোনালোকৰ ভিউজ আহিব, আপোনালোকে লাখ লাখ ভিউজ পাব, চবকে জনাব পাৰিব যে 24 লাখ ভিউজ আছে, 27 লাখ ভিউজ আছে। অ'কে, আপোনালোকৰ খুব ধুনীয়াকৈ সুবিধাখিনি হৈ আছে। কিন্তু আপোনালোকে এইটো বস্তু ভাবি নাচায় যে লিক কৰাৰ পিছত যে সেই চিনেমাখন যে মানুহ হলত নাযায় কিনে ইয়াতে চাব, মোবাইলতে চাব। তো তাৰ ফলত কি হ'ব, প্ৰডিউচাৰে কিমান কষ্ট কৰি এটা ইনভেষ্ট কৰে, বহুত কষ্ট কৰি ইনভেষ্ট কৰে। এইটো ইনভেষ্ট কৰাৰ আৰু বহুত এটা ডাঙৰ ৰহস্য থাকে, বহুত ডাঙৰ কাহিনী থাকে, আৰু বহুত দুখ লগা কাহিনী এইটো এটা। হয়, মই বুজি পাওঁ যে ইনভেষ্ট কৰাটো ইমান ইজি নহয়। 6 কোটি 3 কোটি টকা ক'বলৈ বহুত ইজি, বলিউডৰ কাৰণে বহুত ইজি, কিন্তু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে 6 কোটি বুলি ক'ব গ'লে একদম বহুত ওপৰত। তো ইমানখিনি টকা খৰচ কৰি কিনে এখন ভাল 300-400 মেম্বাৰ লগত লৈ কিনে ইমান ধুনীয়া অসমীয়া চিনেমা আমাৰ সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে বনাইছে, আৰু সেইখন চিনেমা যদি আপোনালোকে কিছুমান ইউটিউবাৰে যদি, কিছুমান মানুহে যদি ছ'চিয়েল মিডিয়াত আপলোড কৰি দিয়ে, তেতিয়া বহুত ক্ষতি যায়। ইণ্ডাষ্ট্ৰিটোৰ কাৰণে বহুত ডাঙৰ প্ৰব্লেম হৈ পৰে, ফিল্ম মেকাৰ্ছৰ কাৰণে বহুত ডাঙৰ প্ৰব্লেম হৈ পৰে। কাৰণ ফিল্মখন এডিটিং, ডাইৰেক্টিং, পোষ্টাৰ উলিওৱাৰ পৰা বহুত ধৰণৰ খৰচ থাকে, বহুত মাৰ্কেটিঙৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে ফিল্মখনে। আপুনি যে ৰাস্তাত যায় ন, চব পিনেদি ভাইমণ্ডাৰ এখন পোষ্টাৰ চব পিনে লাগি আছে, যিটো আজিৰ টাইমত চিনেমা এখন ৰিলিজ হোৱাৰ আগত খুব কম দেখিবলৈ পোৱা যায়। বেৰাৰ লাগি আছে চবতে। তাতে কিছুমান মানুহে ফালিছেতো বেলেগ কথা বাৰু, সেইটো মই একো নকওঁ। কিন্তু আপোনালোকে এনেকৈ ছ'চিয়েল মিডিয়াত চিনেমা হলত গৈ ৰেকৰ্ড কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰাটো এটা বিৰাট ডাঙৰ মিষ্টেক, অপৰাধ হয় এইটো এটা। তো তাৰ ক্ষেত্ৰত একশ্যনটো ল'বই লৈছে মেকাৰ্ছে, এনেকৈ গম পোৱা গৈছে, কিন্তু ল'বই দিয়কচোন। তাৰ আগতো ৰঘুপতিখনো এজন ল'ৰাই ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল, তথাপিও সেইটো ক্ষেত্ৰত মাফ কৰা গৈছিল সেই ল'ৰাজনক। ৰবি শৰ্মা ছাৰে কথা পাতি কিনে মাফ কৰিছিল, তাক ধুনীয়াকৈ বুজিছিল যে ইউটিউবৰো কিছুমান হেৰি থাকে। তো সেইটোৱে কথা ন, আপলোড কৰাটো ইমান ভাল কথা নহয়তো। যদি এটা সৰু গ্লিমছ, ধৰি লওক এখন ফটো বা এটা এণ্ট্ৰি চিনটো আপোনালোকে লিক কৰিছে, সেইটো বেলেগ কথা। সেইটো চাই কিনে আপোনালোকে চিয়ৰ হৈছে। জুবিন দাৰ ক্ষেত্ৰত এণ্ট্ৰিটো হওক, বা যতীন বৰাৰ এণ্ট্ৰিটোৰ ক্ষেত্ৰত হওক, বা ভাইমণ্ডাৰ এণ্ট্ৰিটোৱে হওক, আপোনালোকে সেই এণ্ট্ৰি চিনটো এটা সৰু 30 ছেকেণ্ডৰ এটা লিক কৰিছে, সেইটো বেলেগ কথা। কিন্তু ফুল মুভি এখন লিক কৰাটো এটা বিৰাট ডাঙৰ অপৰাধ হয়, কাৰণ বহুত ডাঙৰ ক্ষতি হয়তো ইণ্ডাষ্ট্ৰিটোৰ আৰু গোটেই ফিল্ম মেকাৰ্ছৰ ওপৰত। সেইকাৰণে আজিৰ পৰা যাতে এনেকুৱা যাতে ভুল কাৰো দ্বাৰা নহয়, সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। কোনোবাই যদি মোৰ ভিডিঅ'টো চাই বহুত বেয়াও পাইছে, মই নকওঁ বাৰু, বেয়া পালেও পাব, কাৰণ এইটো এটা দুখ লগা কথাটো। কাৰণ চিনেমা এখন ইমান কষ্ট কৰি কিনে ভাবে যে আজি ইমানখিনি মানুহ আহিব, ইমানখিনি কানেকশ্যন হ'ব, এটা টাৰ্গেট থাকে দিয়কচোন। ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে, থাৰ্ড ডে, ইমানখিনি আমি এটা উইকত সেই কৰিব পাৰি। যদি এটা উইকত ধুনীয়াকৈ চলে, নেক্সট উইকত আমি আৰু চাগে 2টামান শ্ব' পাই যাওঁ, সেনেকৈ মেকাৰ্ছবিলাকে ভাবি থাকে দিয়কচোন। তো তাৰে সেনে স্থলত যদি কোনোবাই যদি সেনেকৈ অনলাইনত ছ'চিয়েল মিডিয়াত লিক কৰি দিয়ে, তো বহুত ডাঙৰ এটা বহুত ক্ষতি হয়, বহুত 50-30% আৰামছে ক্ষতি হৈ যায় তাৰমানে
সেইকাৰণে মই কৈ আছোঁ যে কোনো যাতে এই নেক্সট ভুলটো নকৰিব। ইয়াৰ পিছত বেক টু বেক অসমীয়া চিনেমা আহিব, ৰুদ্ৰ আহিব, বেলেগ বেলেগ ধৰণৰ অসমীয়া চিনেমা আহিব, অগ্নিবাণ আহি আছে, ককা দেউতা হাতী আৰু নাতি 2 আহি আছে, অগ্নিবীৰ আহি আছে। তো ইমান ভাল ভাল চিনেমা আহিছে, সেইবিলাক চিনেমা যদি আপোনালোকে অনলাইনত ছ'চিয়েল মিডিয়াত যদি আপোনালোকে লিক কৰি দিয়ে তো বহুত ডাঙৰ ক্ষতি হয় এখন ইণ্ডাষ্ট্ৰী এটাৰ কাৰণে। সেইকাৰণে মই কৈছোঁ নেক্সট টাইম যাতে এই ভুলটো কোনেও নকৰে। ধন্যবাদ।